নমস্কাৰ প্ৰিয় দৰ্শক, আন এক জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আপোনাৰ মনত কেতিয়াবা প্ৰশ্ন হয়নে, ভগৱান শ্ৰীকৃষ্ণৰ প্ৰকৃত ভক্তৰ তালিকাত আপোনাৰ নাম আছেনে, বা সেই ভক্তৰ তালিকাখনত আপুনি কেতিয়াবা প্ৰৱেশ কৰিব পাৰিছেনে? আপুনিতো প্ৰতিদিনে ৰাতিপুৱা শুই উঠাৰ পিছত আপুনি নিশ্চয় আপোনাৰ ঘৰৰ থপনাখনেই হওক বা আপোনাৰ ঘৰৰ সন্মুখত থকা মন্দিৰটোৱে হওক, আপুনি এগছি বন্তি চাকি জ্বলাইছে বা কেইডালমান ধূপ জ্বলাই আপুনি প্ৰাৰ্থনা কৰিছে, প্ৰভু দিনটো মোৰ ভালে কুশলে পাৰ কৰিবা। আৰু সেই ঠিক তেনেদৰে সন্ধিয়া সময়তো আপুনি কেইডালমান ধূপ জ্বলাই আপুনি আপোনাৰ পৰিয়ালটোৰ মংগলৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে, মানে ভগৱানৰ ওচৰত পৰিয়ালটো ভালে ৰাখিবলৈ আপুনি ভিক্ষা বিচাৰিছে। আনহাতে কিছুমান ধৰ্মীয় মন্দিৰ বা মঠ মন্দিৰ ধৰ্মীয় স্থানত আপোনালোকে নিশ্চয় দেখিছে এখন ভিআইপি তালিকা থাকে আৰু এটা ভিআইপি ৰাস্তা থাকে। সেই ভিআইপি ৰাস্তাটোদি কেইজনমান লোক গৈ সেই মন্দিৰটোত অসংখ্য সোণৰ অলংকাৰ বা তেওঁলোকৰ মনত ভাবি থকা বস্তুখিনি দান কৰে। প্ৰিয় দৰ্শক, সেই সকল লোকৰ নাম বাৰু ভগৱানৰ সেই তালিকাত আছে নে নাই? ভগৱানৰ প্ৰকৃত ভক্তৰ তালিকাত আপোনাৰ বা সেই সোণ মূল্যৱান সম্পদ দান কৰা ব্যক্তিজনৰ নাম আছে নে নাই? আপুনি কেতিয়াবা ভাবি চাইছেনে? আজি আমি কাহিনীটোত এনে এটা কথা আলোচনা কৰিম যি কথাৰ পৰা বহু কথাই শিকিব পাৰিব। আপুনি এনে এক বিষয় আলোচনা কৰিম যি কথা শুনিলে আপুনি আচৰিত হ'ব। নমস্কাৰ, মোৰ নাম অনন্ত নাথ। মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল ধাৰ্মিক কথা। প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় এই কথা ভাবিব পাৰে বা মনলৈ আপোনালোকৰ কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে মই সকলো সময়তে ভগৱান শ্ৰীকৃষ্ণই হওক বা আন দেৱতাসকলক পূজা কৰোঁ, তেওঁলোকৰ তালিকাত ভক্ত হিচাপে মোৰ নাম আছে নে নাই? এই কাহিনী সম্পূৰ্ণ জানিবলৈ হ'লে বা এই কাহিনীটো আপোনালোকে শেষলৈকে চাব, কিন্তু তাৰ পূৰ্বে মই আপোনালোকৰ আগত এটা সৰু কাহিনী ক'বলৈ লৈছো, যিটো কাহিনী ভগৱান শ্ৰীকৃষ্ণৰ নগৰ অৰ্থাৎ দ্বাৰকাত আৰম্ভ হৈছিল। দ্বাৰকা, যাৰ নাম শুনিলেই মনলৈ শান্তি আৰু সত্যতা বিৰাজ কৰে। অৰ্থাৎ দ্বাৰকা এনেকুৱা এখন নগৰ আছিল যিখন নগৰত সকলোৱে সত্য কথা কৈছিল। অৰ্থাৎ সেইখন ভগৱান শ্ৰীকৃষ্ণৰ নগৰ আছিল, য'ত অসংখ্য অশুদ্ধ দেৱতা দানৱেই হওক শুদ্ধ হৈ দ্বাৰকাত উপস্থিত হৈছিল। প্ৰিয় দৰ্শক, সেই দ্বাৰকাৰ ৰাজসভাত এদিন ভগৱান শ্ৰীকৃষ্ণ বহি আছিল, সকলোতে শান্তিয়ে বিৰাজ কৰিছে। কিন্তু সেই সময়তে দ্বাৰকাৰ এজাক মৃদু বতাহত ভগৱান শ্ৰীকৃষ্ণই অহংকাৰৰ গোন্ধ পাইছিল। অহংকাৰ অৰ্থাৎ যি শুদ্ধ স্থানত অহংকাৰ ভৰি পৰিছিল। তিনিজন ভক্ত এনে ভক্ত আছিল ভগৱান শ্ৰীকৃষ্ণৰ। সেই তিনিজন ভক্তৰ মনত অহংকাৰ বৃদ্ধি পাইছিল আৰু ইজনে সিজনৰ মাজত তৰ্ক হৈছিল। ইজনে সিজনক কৈছিল যে মইহে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰকৃত ভক্ত হয়। আৰু সেই তিনিজন ভক্ত আছিল দেৱতা আছিল। প্ৰথম হ'ল গৰুৰ পক্ষী, যি তিলুকত দ্ৰুত বেগত উৰিব পাৰিছিল। অৰ্থাৎ তেওঁতকৈ এই বিশ্বব্ৰহ্মাণ্ডত দ্ৰুত বেগত উৰিব পৰা পক্ষী বা দেৱতা আন কোনো নাছিল। আনহাতে সুদৰ্শন চক্ৰ, ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় অস্ত্ৰ, অৰ্থাৎ তেওঁ তৰ্জনী আঙুলিত বিৰাজ কৰা সুদৰ্শন চক্ৰৰ গৌৰৱ হৈছিল। তেওঁ অহংকাৰ হৈছিল মনত, তেওঁ ভাবিছিল যে তিলুকত মোতকৈ আৰু শক্তিশালী অস্ত্ৰ কোনোৱেই নাই। আনহাতে সত্যভামা, যি সকলো সময়তে ভগৱান শ্ৰীকৃষ্ণৰ কাষত আছিল। অৰ্থাৎ সত্যভামাই মনত অহংকাৰ বৃদ্ধি পাইছিল। সত্যভামাই ভাবিছিল যে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় মোতকৈ আৰু কোনো হ'বই নোৱাৰে। কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ সকলো কথা জানিছিল, তেওঁ অন্তৰ্যামী আছিল আৰু তেওঁ সকলো কথা জানিব পাৰিছিল। আৰু সেই অহংকাৰৰ বিষয়ে ভগৱান শ্ৰীকৃষ্ণই গম পাইছিল। সেয়েহে গৰুৰ পক্ষী, সুদৰ্শন চক্ৰ আৰু সত্যভামা অহংকাৰ ভাঙিবলৈ ভগৱান শ্ৰীকৃষ্ণই এক লীলাৰ সৃষ্টি কৰিলে, অৰ্থাৎ এক নাটকৰ সৃষ্টি কৰিলে। ৰাজসভাত বহি থকাৰ সময়তে ভগৱান শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰক মাতি আনিলে আৰু গৰুৰ পক্ষীক মাতি আনিলে আৰু সত্যভামাকো মাতি আনিলে। সুদৰ্শন চক্ৰক ক'লে তুমি গেটত প্ৰহৰী হোৱা, আৰু সত্যভামা তেওঁৰ কাষত বহিল আৰু গৰুৰ পক্ষীক ক'লে যে নাতিৰ দূৰত মোৰ এজন ভক্ত আছে, সেই ভক্তক ক'বা ভগৱান শ্ৰীৰামে তোমাক দ্বাৰকালৈ মাতি পঠাইছে। সেই সময়ত ভগৱান শ্ৰীকৃষ্ণ দ্বাৰকাত বহি আছিল আৰু ভগৱান শ্ৰীকৃষ্ণৰ আদেশ পোৱাৰ পিছতে গৰুৰ পক্ষী দ্ৰুত বেগত উৰি গৈ সেই ভক্তজনৰ কাষত থিয় হৈছিল। অৰ্থাৎ সেই ভক্তজনৰ নাম আছিল পৱন পুত্ৰ হনুমান, যাৰ মহিমা শক্তিৰ বিষয়ে সকলোৱে জানে, যি এটা সময়ত সূৰ্যক ফল বুলি গিলি পেলাইছিল। প্ৰিয় দৰ্শক, সেই পৱন পুত্ৰ হনুমান ভগৱান শ্ৰীৰামৰ প্ৰিয় ভক্ত আছিল আৰু তেওঁ সকলো সময়তে ভগৱান শ্ৰীৰামৰ নাম জপ কৰিছিল।
যেতিয়া গৰুৰ পক্ষী গৈ সেই শিলটোত উপস্থিত হৈছিল, অৰ্থাৎ যি সময়ত পৱনপুত্ৰ হনুমানে এই শিলটোত বহি ধ্যান কৰি আছিল, সেই সময়ত গৰুৰ পক্ষী উপস্থিত হোৱাৰ সময়ত হনুমানে শ্ৰীৰামৰ নাম জপ কৰি আছিল। তেতিয়া গৰুৰ পক্ষীয়ে হনুমানক ক'লে, হনুমান, তোমাক দ্বাৰকালৈ ভগৱান শ্ৰীৰামে মাতি পঠাইছে। এই কথা শুনাৰ পিছতেই গৰুৰ পক্ষী হনুমানে ক'লে, ঠিক আছে, মই নিশ্চয় দ্বাৰকাত গৈ উপস্থিত হ'ম। কিন্তু তেতিয়া গৰুৰ পক্ষীয়ে হনুমানক ক'লে, তুমি ইমান দূৰ কেনেকৈ যাবা? তুমি মোৰ পিঠিতে উঠা আৰু মই তোমাক অতি শীঘ্ৰে দ্বাৰকালৈ লৈ যাম। কিন্তু গৰুৰ পক্ষীয়ে জনা নাছিল যে এজন পৱনপুত্ৰ হনুমান হয়, যাৰ শক্তি বায়ুসম আছিল। প্ৰিয় দৰ্শক, সেই সময়ত হনুমানে ক'লে যে গৰুৰ পক্ষী, আপুনি মোৰ ওচৰত যি বক্তব্য ৰাখিলে, মই সেই মন্তব্য বক্তব্যৰ বাবে মই অতি সুখী হৈছো। কিন্তু মোৰ ৰাম নাম জপ কৰা শেষ হোৱা নাই। মই ৰাম নাম জপ কৰি শেষ হলে দ্বাৰকাত উপস্থিত হ'ম, আপুনি আগবাঢ়ক। তেতিয়া গৰুৰ পক্ষীৰ মনত অহংকাৰ বৃদ্ধি হবলৈ ধৰিল। এটা বান্দৰ আৰু ভগৱান শ্ৰীৰামৰ নাম জপ কৰি আছে, এনে এটা বান্দৰে মোতকৈ কেনেকৈ দ্বাৰকাত উপস্থিত হ'ব পাৰিব, বা মোতকৈ প্ৰথমে কেনেকৈ দ্বাৰকাত উপস্থিত হ'ব পাৰিব। সেই কথা ভাবি পেলাই গৰুৰ পক্ষী সেই শিলটোৰ পৰা দ্ৰুত বেগেৰে দ্বাৰকালৈ উৰা মাৰিলে। সেই সময়তে পৱনপুত্ৰ হনুমানো আহি দ্বাৰকাত গেটত উপস্থিত হ'ল। কিন্তু সেই সময়ত সুদৰ্শন চক্ৰই দ্বাৰকা গেটত পহৰা দি আছিল। আৰু সুদৰ্শন চক্ৰই হনুমান বা এটা বান্দৰক দেখাৰ লগে লগে গৰ্ব কৰিবলৈ ধৰিলে যে এটা বান্দৰে মোৰ ওচৰত কি শক্তি দেখুৱাব। তেতিয়া হনুমানে ক'লে যে ভগৱান শ্ৰীৰামে মোক দ্বাৰকালৈ মাতি পঠাইছে। কিন্তু সুদৰ্শন চক্ৰই গম পোৱা নাছিল যে ভগৱান শ্ৰীৰাম কোন হয়, আৰু সেয়েহে সুদৰ্শন চক্ৰই হনুমানক বাধা দিছিল যে আপোনাৰ আৰাধ্য দ্বাৰকাত নাই। কিন্তু হনুমানে সেই কথা নামানিলে আৰু সুদৰ্শন চক্ৰক ক্ৰোধতে ক'বলৈ ধৰিলে, ভগৱান শ্ৰীৰাম আছে আৰু মোক তালৈ মাতি পঠাইছে, সেয়েহে মই দ্বাৰকালৈ আহিছো, তুমি মোৰ পথটো এৰি দিয়া। কিন্তু সুদৰ্শন চক্ৰই হনুমানক পথ এৰি নিদিয়াৰ বাবে হনুমানে খং উঠি সুদৰ্শন চক্ৰক গিলি পেলালে, অৰ্থাৎ পেটত ভৰাই থৈ দিলে। ইয়াৰ পিছত হনুমান গৈ ৰাজসভাত উপস্থিত হ'ল। ৰাজসভাত উপস্থিত হৈ হনুমানে দেখিলে ভগৱান শ্ৰীকৃষ্ণৰ কাষত সত্যভামা বহি আছে। হনুমানৰ মহিমা বা হনুমানৰ শক্তিয়ে বুজি পাইছিল যে এটা সময়ত এইজনেই মোৰ আৰাধ্য আছিল, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই ৰামৰ অৱতাৰ বা ৰাম ৰূপে অৱতাৰ লৈছিল, বা এটা অৱতাৰ আছিল, বিষ্ণুৰ এটা অৱতাৰ আছিল ভগৱান শ্ৰীকৃষ্ণ আৰু ভগৱান ৰাম। এই কথা হনুমানে বুজি পাইছিল আৰু তেওঁ তেতিয়া সেৱা জনালে, তেওঁ আৰাধ্য ওচৰত সেৱা জনালে। সেৱা জনাই পেলাই সুধিলে যে প্ৰভু, আপোনাৰ কাষত বহি থকা এই মহিলাগৰাকী কোন? মইতো সীতা মাতাক আপোনাৰ কাষত বহি থকা দেখিছো, আপোনাৰ কাষত সকলো সময়তে দেখিছো, কিন্তু বৰ্তমান সীতা মাতা নাই, কলৈ গ'ল? এই কথা শুনাৰ পিছতে সত্যভামাই ভাবিবলৈ ধৰিলে যে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় আন কোনোবা আছে, অৰ্থাৎ সীতা মাতা ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় আছিল। সেই সময়তে সত্যভামাৰ অহংকাৰ চূৰ্ণ বিচূৰ্ণ হৈছিল, আৰু ইয়াৰ পাছতে ৰাজসভাৰ মাজত উপস্থিত হ'ল গৰুৰ পক্ষী। গৰুৰ পক্ষীয়ে দেখিলে যে হনুমান বৰ্তমান দ্বাৰকাত উপস্থিত হৈছে, তেওঁতকৈ দ্ৰুত বেগত আহি হনুমান দ্বাৰকাত উপস্থিত হ'ল। তেতিয়া গৰুৰ পক্ষীয়ে বুজি পালে যে পৱনপুত্ৰ হনুমান এনেই নাম পোৱা নাই, অৰ্থাৎ এইজন মহান দেৱতাৰ পৱনপুত্ৰ হনুমানৰ নাম এনেই দিয়া হোৱা নাই। প্ৰিয় দৰ্শক, সেই সময়তে গৰুৰ পক্ষীও অহংকাৰ চূৰ্ণ বিচূৰ্ণ হ'ল। আনহাতে গৰুৰ পক্ষীয়ে তেতিয়া ভগৱান শ্ৰীকৃষ্ণক সুধিলে, প্ৰভু, সুদৰ্শন চক্ৰ আপোনাৰ দুৱাৰৰক্ষী হিচাপে আছিল, সুদৰ্শন চক্ৰ কলৈ গ'ল? আপোনাৰ ওচৰত যে মই সুদৰ্শন চক্ৰক দেখা নাই। তেতিয়া ভগৱান শ্ৰীৰামে হনুমানক সুধিলে, হনুমান, সুদৰ্শন চক্ৰ ক'ত আছে? তেতিয়া হনুমানে ইফালে সিফালে চালে আৰু ক'লে, প্ৰভু, আপোনাক লগ কৰাত সুদৰ্শন চক্ৰই মোক বাধা দিছিল, সেয়েহে মই সুদৰ্শন চক্ৰক গিলি পেলালো, বৰ্তমান মোৰ পেটত আছে। আৰু সেই সময়ত সুদৰ্শন চক্ৰক হনুমানে মুখৰ পৰা বাহিৰলৈ উলিয়াই দিলে। এই কাহিনীয়ে এটা কথাই স্পষ্ট কৰে যে কোনো কাৰো সমান শক্তিশালী হ'ব নোৱাৰে, অৰ্থাৎ পৱনপুত্ৰ হনুমানৰ সমান শক্তি বা পৱনপুত্ৰ হনুমানৰ সমান ভক্তি আন কোনো ভক্তৰ হ'ব নোৱাৰে। সেই সময়তে গৰুৰ পক্ষী, সুদৰ্শন চক্ৰ আৰু সত্যভামাৰ অহংকাৰ চূৰ্ণ বিচূৰ্ণ হৈছিল। প্ৰিয় দৰ্শক, এই কাহিনীয়ে আমাক বহু কথা শিকাই যায়, এই কাহিনীৰ পৰা আমি বহু কথা শিকিবলগীয়া আছে। কিন্তু ইয়াৰ মাজতে ডাঙৰ প্ৰশ্নটো হ'ল, আপুনি সেই ভক্ত
যেনেদৰে পৱন পুত্ৰ হনুমান এজন ভগৱান শ্ৰীৰামৰ বা ভগৱান শ্ৰীকৃষ্ণৰ ৰাজসভাত উপস্থিত আছিল বা ভগৱান শ্ৰীৰামৰ ভক্ত হয়, তেনেদৰে আপুনি সেই ভক্তৰ তালিকাত সোমাব পাৰিছে নাই? বা ভগৱানৰ নাম লৈ অসংখ্য দান বৰঙণি সোণৰ অলংকাৰ আগবঢ়োৱা জনো ভগৱানৰ ভক্ত হিচাপে সোমাব পাৰিছে নাই তালিকাত? এইটোৱে সকলোতকৈ ডাঙৰ প্ৰশ্ন। ইয়াৰ উত্তৰবিলাক এনে ধৰণৰ। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছিল যে আৰ্তজনক সহায় কৰা, আৰ্তজনক সহায় কৰিলেই মোক লগ পাবা বা মোৰ ভক্ত হ'ব পাৰিবা। বা দুখীয়া দৰিদ্ৰক যদি তুমি সহায় কৰিব পাৰিছা বা যিজন বিপদত পৰি আছে সেইজনক যদি তুমি বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰিছা, তেনেহলে মোৰ ভক্তৰ তালিকাত তুমি প্ৰৱেশ কৰিব পাৰিবা। প্ৰিয় দৰ্শক, আপুনিও কল্পনা কৰকচোন, আপুনি কেতিয়াবা কৰবাত ওলাই গলে আপোনাৰ সন্মুখত যদি তেনে এজন ব্যক্তি আহি থিয় হয়, আপুনি তেওঁক কিবা খাবলৈ দিয়া বা তেওঁক 1 টকাই হওক কিবা এটা আপুনি দান দি পাইছেনে? এনে দান, হনুমানৰ দৰে দান, যি জীৱন উৎসৰ্গা কৰিছিল ভগৱান শ্ৰীৰামৰ নামত। আপুনি তেনেকুৱা দান দি পাইছেনে কেতিয়াবা? আপুনি কেতিয়াবা এনেকুৱা এজন ভিক্ষাৰী বা এনেকুৱা এজন মানুহক আপুনি এমুঠি অন্ন দি পাইছেনে? পদপথৰ কাষত বহি থকা আপুনি এনেকুৱা এজন ভিক্ষাৰীক আপুনি এমুঠি অন্ন দি চাবচোন, আপোনাৰ কেনেকুৱা লাগে, আপোনাৰ অনুভৱ কেনেকুৱা হয়? ভগৱান শ্ৰীকৃষ্ণই যেতিয়া অৰ্জুনক কুৰুক্ষেত্ৰৰ সময়ত গীতা কৈছিল, যুদ্ধৰ সময়ত, সেই সময়ত ভগৱান শ্ৰীকৃষ্ণই বহু কথা কৈ গৈছে গীতাত। আৰু গীতাত প্ৰথম কথাটোৱে হ'ল অন্ন বস্ত্ৰ বাসস্থান সকলোতকৈ ডাঙৰ অধিকাৰ মানুহৰ আছে। সেই অন্ন বস্ত্ৰ বাসস্থান যদি আপুনি কাৰোবাক দান কৰিব পাৰিছে, তেনেহলে আপুনি এজন ভগৱান শ্ৰীকৃষ্ণৰ প্ৰকৃত ভক্ত হ'ব পাৰিছে। অন্ন, যি ভোকাতুৰ, আপুনি যদি কোনোবা ভোকত থকা লোকক যদি আপুনি এমুঠি অন্ন দান কৰিছে, তেতিয়াহলে ভক্তৰ তালিকাত বা ভগৱান শ্ৰীকৃষ্ণৰ সেই তালিকাখনত আপুনি প্ৰৱেশ কৰিব পাৰিছে। বস্ত্ৰ, কোনোবা যদি বিনা বস্ত্ৰৰে পদপথত পৰি আছে, আপুনি যদি সেই দুখীয়া আৰ্তজনক যদি আপুনি এখনি বস্ত্ৰ দি সহায় কৰিছে, তেনেহলে আপুনি নিশ্চয় ভগৱান শ্ৰীকৃষ্ণৰ তালিকাত প্ৰৱেশ কৰিব পাৰিছে। আৰু সকলোতকৈ ডাঙৰ হ'ল আশ্ৰয়। আপুনি যদি কাৰোবাক এটি গৃহ নিৰ্মাণ কৰি দিব পাৰিছে বা থাকিবৰ বাবে সুবিধা কৰি দিব পাৰিছে, ইয়াতকৈ আৰু পুণ্যৰ কাম একোৱেই হ'ব নোৱাৰে। প্ৰিয় দৰ্শক, এই কাহিনীটোৱে আমাক এই কথাই শিকায় যে আমি ভগৱান শ্ৰীকৃষ্ণক কোনো মন্দিৰ, কোনোবা ধৰ্মীয় স্থান বা দান দক্ষিণা দি বিচাৰি যাব নালাগে। কোনোবা মন্দিৰত আপুনি লাখ লাখ সোণৰ অলংকাৰ টকা দান কৰিব নালাগে ভগৱান শ্ৰীৰামক লগ কৰিবৰ বাবে। আপোনাৰ কৰ্ম সফল হ'বৰ বাবে, আপোনাৰ পৰিয়ালটো বা আপোনাক সুকলমে ৰাখিবৰ বাবে ভগৱানৰ ওচৰত যিখিনি প্ৰাৰ্থনা আপুনি কৰিছে, সেই প্ৰাৰ্থনাখিনিত আপুনি কোনো আৰ্থিক সাহায্য দিব নালাগে। সেই সাহায্য বা আপুনি মন্দিৰলৈ লৈ যোৱা সেই গাখীৰৰ লোটাটো আপুনি এজন দুখীয়া দৰিদ্ৰক দি চাওকচোন, আপোনাৰ কিমান পুণ্য হ'ব। সেইজনে আপোনাক সহায় কৰিব, আশীৰ্বাদ দিব, আৰু সেই আশীৰ্বাদত ভগৱান শ্ৰীকৃষ্ণৰ তালিকাত আপোনাৰ ভক্ত হিচাপে স্থান পাব। প্ৰিয় দৰ্শক, আপুনি এই কাহিনীৰ পৰা কি শিকিলে? বা আপুনি কেতিয়াবা এনেকুৱা কৰি পাইছেনে? বা এনেকুৱা কৰা আপুনি কাৰোবাক দেখিছেনে? প্ৰিয় দৰ্শক, আপোনাৰ ঘৰতো এজন নিশ্চয় এনেকুৱা মানুহ আছে যি সদায় মন্দিৰলৈ যায় বা ধৰ্মৰ কথা কয়। সেই মানুহজনেও আপুনি এনেকুৱা কাম কৰিছেনে বা এনেকুৱা কাম কৰা আপুনি দেখিছেনে? নিশ্চয় আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। প্ৰিয় দৰ্শক, আমাৰ ইউটিউব চেনেল ধাৰ্মিক কথাত এনে বহু ভিডিঅ' আছে, যি ভিডিঅ'ৰ বিষয়ে আপোনাৰ বহু কথাই শিকিব পাৰিব বা ভিডিঅ' চালে আপুনি বহু কথাই জানিব পাৰিব। পৌৰাণিক কথা হওক, বৰ্তমান কথা হওক, আপুনি সকলো কথাই জানিব পাৰিব আমাৰ ইউটিউব চেনেল ধাৰ্মিক কথা। প্ৰিয় দৰ্শক, এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলৰ বেল আইকনটো আপোনালোকে নিশ্চয় টিপি ল'ব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে আন এজন বন্ধুলৈ নিশ্চয় শ্বেয়াৰ কৰিব। আন বন্ধুজনকো ক'ব এনেধৰণৰ ভিডিঅ' পালে আন বন্ধুলৈ শ্বেয়াৰ কৰিব। প্ৰিয় দৰ্শক, আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।